বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সকলো প্ৰশংসা আল্লাহ তাআলাৰ বাবে, যিজনে আমাক তেওঁৰ মনোনীত ধৰ্মত অন্তৰ্ভুক্ত কৰিছে। আৰু সেই ধৰ্মটোৰ নামেই হ'ল ইছলাম ধৰ্ম, অৰ্থাৎ শান্তি। ইয়াৰ মূল স্তম্ভ 5টা, তাৰে নামাজ দ্বিতীয় স্তম্ভ। ই আল্লাহৰ নৈকট্য লাভৰ সৰ্বশ্ৰেষ্ঠ পন্থা। যিয়ে নামাজ কায়েম কৰে তেওঁই দিন ইছলাম গঢ়িলে, আৰু যিয়ে নামাজ পৰিত্যাগ কৰে তেওঁই দিন ইছলামৰ বুনিয়াদ ভাঙিলে। সেইবাবেই প্ৰত্যেক মুছলমানৰ শিশুক 7 বছৰ বয়সতেই মাক বাপেকে নামাজ পঢ়াবলৈ শিকাব লাগে, আৰু 10 বছৰ পিছত নামাজ নপঢ়িলে শাৰীৰিক শাস্তি দিয়াৰ হুকুম আছে। এয়া আল্লাহৰ হুকুম ও নবীৰ আদেশ। সেয়ে মুছলমানৰ শিশুক মাত কথা ওলাওঁতেই আলিফ বে তে সে তথা কলিমা শিকোৱাটো পবিত্ৰ কৰ্তব্য আৰু জৰুৰী। আল্লাহৰ ঘৰ মছজিদ, যি ঠাইত আমি একান্ত মনে আল্লাহৰ ইবাদত উপাসনা কৰোঁ, আৰু ৰচুলৰ ঘৰ হ'ল মক্তুব অৰ্থাৎ মাদ্ৰাছা, যি ঠাইত আমি ইছলামিক শিক্ষা গ্ৰহণ কৰোঁ। গতিকে আহকচোন আল্লাহৰ হবিবৰ মক্তুবলৈ যাওঁ। আলিফ বে তে সে জিম হে খে দাল জাল রে জে সিন সিন সোয়াদ তুয়ে জুয়ে আইন গাইন ফে কাফ কাফ লাম মিম নো ওয়াও হে বর হে লাম আলিফ হামজা ইয়া ইয়ে আমিন।